আপোনাক আৰু আপোনাৰ গোটেই পৰিয়ালক হেপি ৰাখি প্ৰথাটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল এইটো ইতিহাস আমি গোটেইখিনি আজি চেষ্টা কৰিম জনাৰ কাৰণে। আজি যিহঁতে বাহিৰত আছে ইহঁতক মই ৰাখিক লৈ স্বাগতম জনাইছোঁ ৰাখিৰ দিনটোৰ কাৰণে, আৰু যিহঁতে ঘৰত আছে ইহঁতক মই শুভেচ্ছা জনাইছোঁ যে গোটেই পৰিয়ালৰ লগত ইহঁতে খুব আনন্দৰে ৰাখিৰ আজিৰ দিনটো উদযাপন কৰাৰ কাৰণে। ঠিক আছে, তো একচুৱেলি ৰাখি কেতিয়া ষ্টাৰ্ট হৈছিল, ৰাখি বা ৰক্ষাবন্ধন কেতিয়া ষ্টাৰ্ট হৈছিল, এইটো এটা প্ৰাচীন ভাৰতৰ সময়ৰ পৰা আৰম্ভ হৈছিল, প্ৰাচীন প্ৰথা এইটো। ইয়াক আমি যদি চাওঁ কেতিয়া আৰম্ভ হৈছিল, ইয়াক সঠিককৈ আমি ক'ব নোৱাৰি যে ইয়াক কেতিয়া ষ্টাৰ্ট হৈছিল, কিন্তু ইতিহাসবাদ আৰু ধৰ্মীয় গ্ৰন্থ অনুসৰি ই পৰম্পৰাগত বৈদিক যুগৰ পৰা চলি অহা এটা প্ৰথা, আৰু প্ৰাথমিকভাৱে ইয়াক ৰক্ষাসূত্ৰ বুলি কোৱা যায়। ৰক্ষাসূত্ৰ যি মানে ইয়াত যদি আমি ইয়াৰ কিখিনি চাওঁ যে যি যোদ্ধা ঋষি বা ভক্তক বিপদৰ পৰা ৰক্ষাৰ বাবে বান্ধি দিয়া হয় এইটো মানে। ঠিক আছে, এইকাৰণে ইয়াক ৰক্ষাসূত্ৰ বুলি কোৱা হয়। ইয়াৰ ইতিহাসখিনি যদি আমি চাওঁ, ইয়াৰ পিছৰ ইতিহাসখিনি যি ইয়াক কিয় ৰক্ষাসূত্ৰ বুলি কোৱা হয়, ইয়াৰ ইতিহাসখিনি যদি আমি চাওঁ, ইয়াত চাব যে দানৱৰ যুদ্ধত দেৱৰাজ ইন্দ্ৰক দানৱৰ পৰা ৰক্ষা কৰিবলৈ তেওঁৰ পত্নী ইন্দ্ৰাণীয়ে হাতত ৰক্ষাসূত্ৰ বান্ধি দিছিল। মানে কথাটো বুজি পালে যে একচুৱেলি এইটো ঋকবেদত উল্লেখ আছে, যিটো আমাৰ হিন্দু গ্ৰন্থ। ইয়াত কৈছে যে দেৱ দানৱৰ যুদ্ধ, যেতিয়া দেৱতা আৰু দানৱৰ লগত যুদ্ধ হৈছিল, তেতিয়া দেৱৰাজ ইন্দ্ৰক দানৱৰ পৰা ৰক্ষা কৰাৰ কাৰণে তেওঁৰ পত্নী ইন্দ্ৰৰ পত্নীয়ে ইন্দ্ৰাণীয়ে তেওঁৰ হাতত ৰক্ষাসূত্ৰ বান্ধি দিছিল, আৰু ইয়াকে ৰাখিৰ আটাইতকৈ পুৰণি উল্লেখ বুলি কোৱা হয়। তেতিয়াৰ পৰা মানে আমি ক'ব পাৰোঁ যে তেতিয়াৰ পৰাই এই ৰাখি উদযাপনটো ষ্টাৰ্ট হৈছিল। নিশ্চয় বুজি পাইছে। আমি যে আৰু নেক্সট ইয়াত যদি কিবা চাওঁ, মানে আৰু ইতিহাস আৰু যদি চাওঁ, অকল এটাই যে প্ৰমাণ আছে এনেকুৱা কথা নহয়, আৰু আছে। মহাভাৰতৰ কাহিনী দিয়াত উল্লেখ আছে যে কৃষ্ণ যেতিয়া আঙুলি কাটিছিল আৰু আঙুলি কাটাৰ পিছত যেতিয়া ৰক্ত ওলাইছিল, তেতিয়া ধ্ৰুপদীয়ে নিজৰ শাৰী এটুকুৰা ফালি কৃষ্ণৰ আঙুলিত বান্ধি দিছিল, আৰু তেতিয়া কৃষ্ণই কৈছিল, কৃষ্ণ এই বন্ধনক ভগ্নীৰ মৰ্যাদা ৰূপে গ্ৰহণ কৰিছিল, আৰু তেওঁ প্ৰতিশ্ৰুতি দিছিল যে গোটেই জীৱন তেওঁক সুৰক্ষা দিব। ঠিক আছে, তো তেতিয়াৰ পৰাও এই মানে ৰাখিৰ যি পৰম্পৰাগততা তেতিয়াও এইটো প্ৰচলন হৈছিল। মানে মহাভাৰতৰ পৰাও এই যেতিয়া আঙুলি কাটিল আৰু ইয়াত চাৰি এটুকুৰা কাঠি বান্ধি দিছিল, তেতিয়া এই ভগ্নীৰ মৰ্যাদা হিচাপে এই ৰাখিৰ প্ৰচলনটো আছিল। অৰ্থাৎ আমি ক'ব পালোঁ যে এই আগতটোত আমি চালোঁ যে ইন্দ্ৰক ইয়াৰ পত্নীয়ে ইন্দ্ৰাণীয়ে হাতত ৰক্ষাসূত্ৰ বান্ধি দিছিল, কিহৰ কাৰণে? শত্ৰুৰ পৰা ৰক্ষা পাবৰ কাৰণে। আৰু ইয়াত আমি চালোঁ যে ইয়াৰ কৃষ্ণৰ হাত কাটিছিল আঙুলি কাটাৰ ফলত, আৰু ধ্ৰুপদীয়ে শাৰীৰ এটুকুৰা বান্ধি দিছিল কাৰণ সুৰক্ষাৰ কাৰণে। তাৰ ফলত কৃষ্ণই প্ৰতিশ্ৰুতি দিছিল গোটেই জীৱন ইয়াক সুৰক্ষা দিয়াৰ কাৰণে। বুজি পাইছে? তাৰ ফলত ভগ্নীৰ মৰ্যাদা এইটো হৈছে। তাৰপিছত আমি যদি চাওঁ যে 16শ শতিকাত মেৱাৰৰ ৰাণী কৰ্ণাৱতীয়ে গুজৰাটৰ চুলতান বাহাদুৰ শ্বাহৰ আক্ৰমণৰ সময়ত দিল্লীৰ মোগল সম্ৰাট হুমায়ুনলৈ ৰাখি পঠিয়াইছিল। কিয় কাৰণে? সহায় বিচাৰি ৰাখি পঠিয়াইছিল, আৰু হুমায়ুনে ইয়াক ভগ্নীৰ আবাহন বুলি গ্ৰহণ কৰি সেনালৈ তেওঁক সহায় আগবঢ়াৰ কাৰণে আগবাঢ়ি আহিছিল। তো ইয়াত আমি অৰ্থাৎ আমি মোগলৰ যুগতো ইয়াৰ প্ৰমাণ পালোঁ যে মেৱাৰৰ ৰাণী কৰ্ণাৱতীয়ে গুজৰাটৰ চুলতান বাহাদুৰ শ্বাহে যেতিয়া আক্ৰমণ কৰিছিল দিল্লীৰ চুলতান, তেওঁ দিল্লীৰ মোগল সম্ৰাটলৈ হুমায়ুনলৈ এখন ৰাখি পঠিয়ায় আৰু তেওঁলৈ সহায় বিচাৰে, যাৰ ফলত হুমায়ুনে ইহঁতক সহায় কৰিছিল। কিহৰ কাৰণে? ভগ্নীৰ আবাহন বুলি ভাবিছিল এইটো। ঠিক আছে, তাৰপিছত আমি যদি চাওঁ যে বংগভংগ যেতিয়া আন্দোলন হৈছিল, তেতিয়াও ইয়াৰ উল্লেখ পোৱা যায় যে 1905 চনত লৰ্ড কাৰ্জনৰ বাংগল বিভাজনৰ সময়ত ৰবীন্দ্ৰনাথ টেগৰে ৰাখি বন্ধনৰ দিনত হিন্দু মুছলমানৰ মাজত ভাতৃত্ব আৰু একতাৰ বাৰ্তা দিয়াৰ কাৰণে ৰাখি উৎসৱটো উদযাপন কৰিছিল। অৰ্থাৎ আমি যদি ইয়াত চাওঁ, ইয়াতো আমি দেখিবলৈ পাওঁ যে হিন্দু মুছলমানৰ মাজত যিটো ভাতৃত্ববোধ একতাবোধ ইয়াত ৰক্ষা কৰাৰ কাৰণে ৰবীন্দ্ৰনাথ টেগৰে ৰাখিৰ দিনটো উদযাপন কৰিছিল। অৰ্থাৎ এজনে আনজনক ৰাখি বান্ধি নিজৰ পৰম্পৰাগত বৈশিষ্ট্যটো ৰাখিছিল। আৰু যদি আমি ইয়াত চাওঁ যে ৰাখি হৈছে ভাতৃ ভগ্নীৰ মাজত স্নেহ ভক্তি আৰু সুৰক্ষাৰ প্ৰতীক। প্ৰথমতে ইয়াৰ অৰ্থ কেৱল যুদ্ধৰ ৰক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল, কিন্তু পিছত ইয়াক ভাতৃ ভগ্নীৰ সম্পৰ্কৰ সৈতে সংযোগ কৰা হয়। বৰ্তমান ইয়াৰ দিনত ভাৰত তথা দক্ষিণ এছিয়াৰ বহু ঠাইত শ্ৰাৱণ মানস মূৰ্তিমাত পালন কৰা হয়। বুজি পাইছে? তো মই চেষ্টা এইটো কৰিছিলোঁ যে ৰাখিৰ পিছত যিটো ইতিহাস আছে এইটো আপোনাক জনাৰ কাৰণে, কাৰণ
কিছুমান মানুহে আছে নাজানে যে ৰাখি কেতিয়া ষ্টাৰ্ট হৈছিল আৰু কিয় আমাক ৰাখি বান্ধিব লাগে বা উদযাপন কৰিব লাগে ঠিক আছে এইটো এটা পৰম্পৰাগত আমাৰ প্ৰথা আগৰ পৰাই চলি অহা এটা ৰীতি নিবাস যিটো আমি মানি চলোঁ অৰ্থাৎ তাৰ ফলত আমি এজনে আনজনক প্ৰতিশ্ৰুতি দিয়া হয় যে আমি আপোনাক যিকোনো সময়ত সহায় কৰিব পাৰোঁ ঠিক আছে তো এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব যদি ভাল লাগে